আজি আমি 2023 বৰ্ষত যি DME নন টেকনিকেলৰ এক্সাম হৈছিল তাতে যিটো GK ছেকশ্যন আছিল সেইটো আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো মক টেষ্ট হিচাপেও ল'ব পাৰে, নিজে চেক কৰি চাব পাৰিব আপোনালোকে কিমান মাৰ্কছ স্ক'ৰ কৰে। DME থাৰ্ড গ্ৰেডৰ এক্সামত যিহেতু কুৱেশ্যনবিলাক ইংলিছতে আহে, গতিকে মই কুৱেশ্যনখিনিও ইংলিছতে লৈছোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেশ্যনেল পাৰ্ট অফ ইণ্ডিয়া। এইটোতো একদম ইজি কুৱেশ্যন, সকলোৱে জানে। অপশ্যন এ হ'ব এইটো কাৰেক্ট এনচাৰ, ইণ্ডিয়ান পিকক। ছেকেণ্ড কুৱেশ্যনটো হ'ল হোৱাট ইজ বিজয় ঘাট। বিজয় ঘাট কি হয়? এইটো আপোনালোকৰ কাৰেক্ট এনচাৰটো হ'ব সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী, অপশ্যন চি। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেটছ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ পাকিস্তান। অপশ্যন কেইটাৰ ভিতৰত এইটো কাৰেক্ট এনচাৰটো হ'ব আপোনালোকৰ উত্তৰাখণ্ড। উত্তৰাখণ্ডে পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ নকৰে। আপোনালোকে বৰ্ডাৰ ৰিলেটেড যিবিলাক কুৱেশ্যন আহে সেইখিনিৰ কাৰণে আপোনালোকে ইণ্ডিয়াৰ মেপ আৰু অসমৰ মেপ ভালদৰে ষ্টাডি কৰি ল'ব। ফ'ৰ্থ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য জ্ঞানপীঠ এৱাৰ্ড। এইটো মানে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা প্ৰথম মহিলাগৰাকী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আশাপূৰ্ণা দেৱী। 5 নম্বৰ প্ৰশ্নটো হ'ল হু কম্প'জ দ্য ছং বন্দে মাতৰম। বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? ইয়াতে থকা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো হ'ল হুৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেনছ। ইয়াতে দিয়া অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি, কলকাতা। এইটো কুৱেশ্যন নম্বৰ 7, কেওলাদেও নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন। দিয়া অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং চি পৰ্টছ অফ ইণ্ডিয়া ইজ চিটুৱেটেড অন দ্য কোষ্ট অফ দ্য এৰেবিয়ান চি। এইটোৰ অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কাণ্ডলা পৰ্ট। কাণ্ডলা পৰ্ট আছে আমাৰ গুজৰাটত, এইটো আৰবিয়ান চিত হয়। কুৱেশ্যন নম্বৰ 9, হুইচ ইজ দ্য চাউদাৰ্ণ মষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড। ইয়াতে দিয়া অপশ্যনসমূহৰ ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব আণ্টাৰ্কটিকা, এইটো চাউদাৰ্ণ মষ্ট কণ্টিনেণ্ট হয় ৱৰ্ল্ডৰ। কুৱেশ্যন নম্বৰ 10, হু ইজ দ্য অনলি ক্ৰিকেটাৰ টু বি অনাৰ্ড উইথ দ্য ভাৰত ৰত্ন। অপশ্যনসমূহৰ ভিতৰত ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, শচীন তেণ্ডুলকাৰ। কুৱেশ্যন নম্বৰ 11, হাউ মেনি স্পোকছ আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ। এই কুৱেশ্যনটো এইবাৰ DME টেকনিকেল যিটো এক্সাম হৈ গ'ল তাতে অহা দেখা গৈছে, গতিকে DME কুৱেশ্যনসমূহ ৰিপিট হৈ থাকে, গতিকে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ ভালদৰে চাই যাব। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নম্বৰ বি, 24। নেক্সট কুৱেশ্যনটো হ'ল হু ইজ দ্য অথৰ অফ দ্য বুক এ টেল অফ টু চিটিজ। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, চাৰ্লছ ডিকেন্স। কুৱেশ্যন নম্বৰ 13, হু এমং দ্য ফলোইং ইজ নট এ লন টেনিছ প্লেয়াৰ। ইয়াতে দিয়া অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মৰ্টেন ফ্ৰষ্ট। তেওঁ লন টেনিছ প্লেয়াৰ নহয়। কুৱেশ্যন নম্বৰ 14, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোম কিংডম ইন আছাম। এইটোতো একদম ইজি কুৱেশ্যন হয়, এইটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 15, হুইচ অফ দ্য ফলোইং ইজ নট এ ফক ডান্স অফ আছাম। ইয়াতে যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত অপশ্যন নম্বৰ ডি, ছৌ, এইটো অসমৰ ফক ডান্স নহয়। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোইং ইজ ন'ন এজ ৰসৰাজ। তলৰ কোনগৰাকী ব্যক্তিক ৰসৰাজ বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 17, এম্পায়াৰ অশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ। ৰজা অশোক কোন সাম্ৰাজ্যৰ ৰজা আছিল? শুদ্ধ উত্তৰটো হ'ব মৌৰ্য ডাইনেষ্টি, মৌৰ্য বংশ। কুৱেশ্যন নম্বৰ 18, দ্য ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফ'ট ডিউৰিং দ্য ৰেইন অফ। এই কুৱেশ্যনটো এনচাৰ যিটো অপশ্যন দিয়া আছে এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আকবৰ। আকবৰৰ দিনতে পানিপটৰ ছেকেণ্ড যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 19, দ্য ফাৰ্ষ্ট শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চাৰিটা অপশ্যন দিয়া আছে, ইয়াতে আপোনালোকৰ যিটো কাৰেক্ট অপশ্যন হ'ব কনচিষ্ট অফ দ্য লিষ্ট অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোইং এক্টছ এজ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। এতিয়া আমাৰ GK ছেকশ্যনৰ যি 20টা কুৱেশ্যন আছিল সেই 20টা হ'ল। DME যিবিলাক এক্সাম তাতে ছায়েন্সৰো বহুত কুৱেশ্যন অহা দেখা যায়, গতিকে 10টা কুৱেশ্যন ছায়েন্সৰো আছিল। তাৰে ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হিট এনাৰ্জি কেন ট্ৰেভেল ইজিলি থ্ৰু হুইচ অফ দ্য ফলোইং মেটেৰিয়েলছ। অপশ্যনসমূহৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কপাৰ। কুৱেশ্যন নম্বৰ 2, মিটাৰ পাৰ ছেকেণ্ড ইজ ইউনিট অফ। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভেল'চিটি।
Next questionটো হ'ল change in the direction of light while traveling from one medium to another is called. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰিফ্ৰেকশ্যন। Question number 4. Which of the following turns blue litmus to red? ব্লু লিটমাছক কিহে ৰঙা কৰে লিটমাছলৈ পৰিৱৰ্তন কৰে? এইটো শুদ্ধ উত্তৰটো হ'ব এচিড। Question number 5. An element is composed of. ইয়াতে দিয়া অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি atoms. Question number 6. The potato we eat is a modified. Potato কি হয়? root হয়, stem হয়, seed হয় নে fruit হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি stem. Question number 7. Which of the following is the largest gland of human body? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লিভাৰ। লিভাৰ আমাৰ হিউমেন বডিৰ আটাইতকৈ ডাঙৰ গ্লেণ্ড হয়। Question number 8. ভিটামিন চি ডেফিচিয়েঞ্চি leads to. ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্কাৰ্বি। ভিটামিন চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয়। Question number 9. Cholera is caused by. কলেৰা কিহৰ দ্বাৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ বেক্টেৰিয়া। আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল which gas is responsible for depletion of ozone layer around the earth which protects us from harmful UV rays? ইয়াতে যিকেইটা অপশ্যন দিয়া আছে তাৰে কাৰেক্ট এনচাৰটো সকলোৱে জানে, গতিকে এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।